যোৱা দেওবাৰ অৰ্থাৎ 9 আগষ্ট তাৰিখত আমি উপস্থিত হৈছিলোঁগৈ বানাক্ৰান্তৰ ৰাইজৰ কাষত দেই। আৰু মই মোৰ ব্যক্তিগত ফালৰ পৰা যিখিনি পাৰোঁ সামৰ্থ্য অনুসৰি সহায় কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু এইফালে দেখা পাইছে এয়া হৈছে নাজিৰাৰ সুন্দৰপুখুৰী গাঁৱৰ অৱস্থা দেই। প্ৰত্যেক ঘৰতে আপোনালোকে এনেকুৱাই দেখিব, মানে মানুহৰ কাপোৰ কানি ঘৰ দুৱাৰ একদম শেষ হৈ গৈছে। আৰু লগতে এইফালে দেখা পাইছে আপোনালোকে ইমান ডাঙৰ ডাঙৰ ৱাল মানে পানীৰ সোঁতে ভাঙি দিছে, কি ক'ম আৰু ক'বলৈ ভাষা নাই, বুজাবলৈ একো ভাষা নাই। যিসকল গৈছে আপোনালোকে চাগে দেখিছেই। এইবিলাক চব এনেকৈ তাকে এইবিলাক চব মানে হেৰি হৈ গৈছিলে ন, অৱস্থা নাই ইমানটোলৈকে পলসে, ইমানটো পলসে। এতিয়া চাফা কৰা হ'ল ন, নিজে চাফা কৰিলে এইবিলাক। হয় হয়, তাকে এইফালে আপোনালোকে দেখিছেই। আৰু এইফালে চাওকচোন, এয়া অৱস্থা মানে এয়া মানে এৰিয়ে দিয়া হৈছে আৰু এতিয়া ন। তাকে এইফালে চাওক অৱস্থা এয়া, কিমান যে বস্তু নষ্ট হ'ল ন। এই মানে বৌ আমাৰ গাঁৱৰে হয়, মানে মাকৰ ঘৰ এয়া, মানে অৱস্থা একেবাৰে বেয়া আৰু মানে গোটেই গাঁওখনেই মানে অৱস্থা বেয়া। মানে প্ৰতি ঘৰৰ মানুহৰে মানে অৱস্থা বেয়া, বস্তু মানে ইমানেই নষ্ট হৈছে, কি ক'ম আৰু। সুন্দৰপুখুৰী দিনৰ 2টামান বজাতে সোমাইছিলে পানীটো ন। কেইদিন থাকিলে পানীটো? ঘৰৰ ভিতৰত বাৰীৰ ভিতৰত 4 দিন মানে তেনেকুৱা। ফুল হৈ যাওঁতে কিমান সময় লাগিলে? আধা ঘণ্টা। আধা ঘণ্টাতে আমি লৈ পেলাই পানী খাই আছিলোঁ, বোৱাৰীও আছিলে, মই আছিলোঁ, সিহঁতিও আছিলে। পানী বাঢ়িছে থামগা আৰু সিও এটা চখ নহয়, এইফালে আলিটো বাগৰে, আলি বাগৰে আহিছে চখ আৰু আমি চাবলৈ গৈছোঁ, আহি নাপালোহি। আমাৰ পিছফালৰ পৰা পানী মানে এইফালে গোটেই পানী, আৰু তুলিবলৈ একো সুবিধাই নাপালোঁ। নাই নাই নাই, চব এটা কথা কি সুন্দৰপুখুৰীতো মানুহ ঢুকালে ন? আমাৰ 90গৰাকী ঢুকালে পৰিয়ালত। মানে কি উটুৱাই নিলে নেকি? উটুৱাই নিয়া নাই মানে, তেওঁ এনেই বিচনাত হেৰি হৈ আছিলে, তেনেকৈ বিচনাত পানী চলেগৈ, পিছদিনা মৰি থাকিলে নব। তেওঁ শুই থকা খানতে মানে পানী হৈ গ'ল। কিমান ঢুকালে বুলি ক'লে সুন্দৰপুখুৰীত? 2জন মাইকী গাঁওখনত মানে। আজি 7 দিনমান হৈছে নেকি। তাকে ৱালখন বৰ বেয়াকে ভাঙিছে দেই ৱালখন। জোতা চেণ্ডেল এইবোৰ আহিছে। ৱালৰ অৱস্থা চাওক, মানে গোটেই ৱালখনেই ভাগিছে হয়নে? গেটখন ইমান ধুনীয়া গেট দেই, গোটেই ৱালখন মানে ভাগিছে দেই, হয় নি? সেয়া গেটখন লগোৱা বেছি দিন হোৱাই নাছিলে। এয়া মানে দেওবাৰ দিনা একো চিনেই নাই। 1200 ব্ৰইলাৰ পোৱালি ভৰাইছিলে, গোটেই 1200 মৰি শেষ, মৰি মানে ঘৰে নাইকিয়া, ঘৰে নাই। এইবোৰ পথাৰত দিছে না, কিমান দূৰত পৰি আছে বস্তুবোৰ। ৰাতি দিনত সোমোৱাৰ কাৰণে মানে বহুত খিনি ভাল হ'ল, আৰু ৰাতি সোমোৱা হলে বহুত মানুহ মৰিলেহেঁতেন। সঁচাকে